নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অসহযোগ কাৰ্যসূচী অব্যাহত আছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ। দাবী পূৰণ নকৰিলে লোকসভা নিৰ্বাচনৰ লগতে অন্যান্য নিৰ্বাচনৰ ভোট বৰ্জন কৰাৰ সিদ্ধান্ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ। অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে বহু বছৰ ধৰি ন্যায্য প্ৰাপ্তিৰ বাবে আন্দোলন কৰি অহাৰ পিছতো এই বছৰৰ বাজেটত তেওঁলোকৰ বাবে একো ঘোষণা কৰা নহ'ল। ফলত 13 ফেব্ৰুৱাৰীৰ পৰা বৰ্তমানলৈকে সমগ্ৰ অসমেই কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। বঞ্চিত কৰ্মীসকলৰ হৈ মাত মাতিছে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। বছৰ বছৰ ধৰি এইসকল কৰ্মী সহায়িকাই নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি ৰিপুণ বৰাই কয় যে এইসকল বঞ্চিত মহিলাৰ সংখ্যা তাকৰীয়া। সেয়েহে হয়তো চৰকাৰখনে লাখপতি বাইদেউ, অৰুণোদয়ৰ দৰে আঁচনিৰ ৰাজ্যখনৰ প্ৰায় 20 লাখ মহিলাক নিজৰ ফলীয়া কৰি থৈ এইসকল মহিলাৰ সমস্যাৰ ফালে পিঠি দি বহি আছে। বিষয়টোৰ সন্দৰ্ভত তীব্ৰ ক্ষোভ উজাৰি ৰিপুণ বৰাই কয় যে এইসকল কৰ্মী সহায়িকা, আশা, ৰান্ধনী মহিলাৰো কষ্টৰ বিনিময়ত নিজৰ প্ৰাপ্য লাভ কৰাৰ অধিকাৰ আছে। বিজেপি চৰকাৰখনে কেৱল নিৰ্বাচনৰ অংক কৰি অসমৰ এইসকল মহিলাক বছৰ বছৰ ধৰি বঞ্চিত কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ ৰাজনৈতিকগৰাকীয়ে।